ছাত্ৰ ছাত্ৰীসকল আমি আজি আহি গলো ক্লাস 7 ৰ এক্সাৰসাইজত লাষ্ট ভিডিওটোত মই তোমালোকক কনসেপ্ট দিবলৈ চেষ্টা কৰিছিলো সেই কনসেপ্টখিনি লৈ আজি আমি এই আনসাৰখিনি কৰিম ঠিক আছে এটা ফাৰ্স্টত দিয়া আছে কি ফাইন্ড দা প্ৰডাক্ট মানে পূৰণফল নিৰ্ণয় কৰিব লাগে ঠিক আছে পূৰণফল কেনেকৈ ডাইৰেক্ট একদম ইজি হয় তোমালোকৰ আৰু কি কম ইয়াতো একো কোৱাৰ কথাই নাই 1 ৰ 1 টো চোৱা 5 * -2 আছে এটো তো সকলোৱে জানা খালি ইয়াত কিয় দিছে এই বস্তুটো জানা কিয় দিছে দিয়াৰ এটা কাৰণ আছে কাৰণটো হ'ল এটো প্লাসত আছে আৰু এটো মাইনাসত আছে হয়নে হেইটোই কাৰণ ইয়াত দিয়াৰ কাৰণ এটোই আমি প্ৰথমতে পাইছিলো যে মাল্টিপ্লিকেশন অফ কি কয় এটো ইন্টিজাৰ পজিটিভ মাল্টিপ্লিকেশন উইথ এ নেগেটিভ মানে ইন্টিজাৰ মানে ধনাত্মক অখণ্ড সংখ্যাৰ লগত ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ তে মাইনাসে প্লাসে কি হয় মাইনাস হয় হেকি আইছো লাষ্ট ভিডিওটো যদি তোমালোকে সোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনত প্লেলিস্ট আছে তাত গৈ পেলা তোমালোকে চাব পাৰিবা কনসেপ্ট পাৰ্ট 2 আছে 1.2 ৰ আগৰ এটা মাইনাসে প্লাসে মাইনাস 5 দুগুণ কিমান 10 একদম ইজি তাৰ পিছত নেক্সট 2 নম্বৰটো কি আছে -3 * 7 এটো কি হ'ব ইকুৱেল টু দিলৱা মাইনাসে প্লাসে মাইনাস 7 3 গুণ কিমান হ'ব 21 হৈ গল এটা আকৌ 3 নম্বৰটো চোৱা 3 নম্বৰটো কি কৈছে -4 * -3 কি হ'ব তোমালোকৰ মাইনাসে মাইনাসে কি হ'ব প্লাস হয় 4 3 গুণ 12 মই কৰাই আইছো একদম ইজি হয় এতিয়া মই গুটেখিনি নকৰাও এতিয়া তোমাৰ 5 নম্বৰটো কৰাম আমাৰ 1 নম্বৰ কৰিলো তাৰ পিছত 2 নম্বৰ কৰিলো 3 নম্বৰ কৰিলো এতিয়া 5 নম্বৰ কৰিম 5 নম্বৰটো কি কৈছে চোৱা -12 * 0 * -17 যেতিয়াই তুমি কৰবাত দেখিবা যে 0 আহি গৈছে যিমানেই ডাঙৰ সংখ্যা নহওক লগে লগে কি লিখি দিবা 0 লিখি দিবা কিন্তু 10 লিখিলে 10 থাকিলে নিদিবা আকৌ হেতু মনত ৰাখিবা ঠিক আছে আৰু এটা ডাঙৰ কৰো 6 নম্বৰটো কৰো 6 নম্বৰটো কি আছে -22 * -11 * 10 ওকে এটো আমি কৰিম এতিয়া প্ৰথমত চোৱা কি আছে মাইনাসে মাইনাসে কি হ'ব মাইনাসে মাইনাসে প্লাস ঠিক আছে মাইনাসে মাইনাসে প্লাস কিমান হ'ব 22 21 যা কেনেকৈ কৰিবা 22 21 যা 22 * 11 পূৰণ কৰা 2 * 2 2 * 2 2 * 2 2 * 2 2 4 2 242 কাৰণ ইয়াত যেহেতু তোমাৰ মাইনাস মাইনাসে প্লাস হৈছে এইকাৰণে আমি মাইনাস চিহ্নটো নবহাও * 10 কৰিলে কি হ'ব এটো ডাইৰেক্ট এটা শূন্য বহাই দিয়া একদম ইজি হৈ গল আনসাৰ আমাৰ আনসাৰ ইয়াতে হৈ গল এতিয়া আমি 6 নম্বৰ কৰিলো এতিয়া আমি 7 নম্বৰটো তোমালোকে নিজেই পাৰিবা সাগে কাৰণ সোৱা বিশেষ একো নাই ইয়াত মাইনাস আৰু মাইনাস আছে মাইনাস মাইনাসে প্লাস হ'ব বাকি কিটা তোমালোকে নিজে কৰি লবা না দেখুৱাই দিব লাগিব এটা মই এটো দেখুৱাতকে মই 8 নম্বৰটো দেখুৱাই দিও 7 নম্বৰটো তোমালোকে নিজে কৰিবা আৰু যদি নোৱাৰা কমেন্টত জনাই দিবা মই নেক্সট ভিডিওত তোমালোকৰ এটো কৰি দিবলৈ যত্ন কৰিম ঠিক আছে এতিয়া আমি কৰিম 8 নম্বৰটো 8 নম্বৰটো কি কৈছে -27 * -31 * -2 এতিয়া কি কৰিম সোৱা ফাৰ্স্টত কি আছে মাইনাসে মাইনাসে কি হ'ব ইয়াত প্লাস হ'ব হয়নে তাৰ পিছত আকৌ মাইনাস থাকিলে প্লাসে মাইনাসে আকৌ মাইনাস তিনটা মাইনাস হৈ গল নহয় মাইনাসে মাইনাসে কি হয় পূৰণত প্লাস হয় আকৌ প্লাসে আকৌ মাইনাসে কি হ'ব মাইনাস হ'ব ঠিক তেনেকৈ কন্ডিশন আছে ইয়াত এতিয়া আমি পূৰণ কিটা কৰিবলৈ লাগিব পূৰণ কিটা কৰিলিয়া একদম ইজি ফাৰ্স্টত তুমি 31 * 2 কৰা কিমান হ'ব 2 1 2 2 3 6 এটা 27 কৰি দিয়া 27 পূৰণ কৰা 7 2 গুণ 14 কৰিলে 1 7 6 গুণ 42 1 43 তাৰ পিছত 2 গুণ 4 2 6 গুণ 12 হল 4 7 6 1 1 7 6 7 1674 ঠিক আছে এটা -1674 এইটো হৈ গল আনসাৰ আমাৰ ঠিক আছে এতিয়া 9 নম্বৰটো তোমালোকলৈ এৰিছো দুটা মই এৰিছো বাকি কিটা কৰি দিছো দুটা নহয় এইটো এটা আছে এইটো এটা 4 7 আৰু 9 তোমালোকলৈ এৰিছো তোমালোকে নিজে কৰিবা নোৱাৰিলে মোক কমেন্ট কৰি জনাবা এতিয়া আমি কৰিম 2 নম্বৰ প্ৰশ্ন এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নলৈ আহি গলো আমি
2 নম্বৰ প্ৰশ্নটোত কি কৈছে বিশেষ একো কোৱা নাই কৈছে ভেৰিফাই whether true or false হয় সত্য নে অসত্য এটো প্ৰমাণ কৰিব দিছে চাওচোন কেনেকৈ কৰিব পাৰো 2 নম্বৰৰ একটো কৰিছো ফাৰ্ষ্টত কি দি আছে 27 ইনটু ব্ৰেকেট curly bracket small bracket minus 5 plus 10 bracket close 27 into minus 5 plus 27 into 10 এতিয়া সোয়া ইয়াত কি দিছে 27 into minus 5 তাৰ পিছত এফালে দিছে 27 into 10 এইটো ইকুয়াল হয় না নহয় আমি কৰি চাব লাগিব দুই পিনে কৰিম ফাৰ্ষ্টত 27 লিখিম এফালে আৰু এফালে কি লিখিম ব্ৰেকেটত এইটো -5 আৰু +10 কিমান হ'ব -5 + 10 এনেকৈ লিখি লৈছো আৰু এফালে 27 5 যা কিমান হ'ব 5 3 যা 35 ৰিমেইনিং 3 5 2 যা 10 + 3 13 135 -135 আৰু এফালে হ'ব 270 আৰু এফালে কি হ'ব তাৰ পিছত 27 into 5 হ'ব এফালে ইকুৱেল টু এফালে কিমান হ'ব তোমাৰ এফালে হ'ব 270 ৰ পৰা 135 মাইনাস কৰিম 135 মাইনাস কৰিলে কি হ'ব 0 ৰ পৰা 5 না যায় 1 কেৰি কৰিব লাগিব 7 ৰ পৰা ইয়াত 6 থাকিব 10 ৰ পৰা 5 গ'ল 5 আৰু 6 ৰ পৰা 3 গ'ল 3 135 আৰু এফালে 27 5 যা কিমান হ'ব 135 দুইটা মিলি গৈছে এটা তোমালোকে ক'ব পাৰিবা নে এটো কি হয় এটো ট্ৰু হ'ব ট্ৰুটো হ'বই বাৰু কিন্তু এটো কোন প্ৰপাৰ্টি ইউজ হৈছে ইয়াত ক'ব পাৰিবা ইয়াত লাষ্টৰ যেটো প্ৰপাৰ্টি আছিলে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ হৈছে হয়নে ভালকে চালে গম পাবা যে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ হৈছে মই প্ৰথমতে তোমালোকক কৈ দিব পাৰিলো হয় যে এটো ট্ৰু হয় কিন্তু কোৱা নাই কিয় মই ভেৰিফাই কৰি দেখুৱাই দিছো যে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি একচুয়ালি আমাৰ অখণ্ড সংখ্যাত প্ৰযোজ্য হয় নে নহয় ঠিক আছে এটা 2 নম্বৰটো আমি কৰিম তোমালোকে ইয়াত কৰি লবা বুজি নাপালে মোক জনাবা একো চিন্তা কৰিব নালাগে তোমালোকে আৰামছে কৰিব পাৰিবা 1 নম্বৰটো হৈ গ'ল এটা 2 নম্বৰটো আমি কৰি লওঁ -25 into -16 plus -24 equal to -25 into -16 into 24 ইয়াত কি হৈছে প্ৰথমত দিছে কি -25 into দিছে তাৰ পিছত ইয়াত প্লাস দিছে কিন্তু ইয়াত কি দিছে চোৱাচোন ইয়াত 25 -25 into -16 দিছে -24 দিছে ইয়াত প্লাস আছিলে ইয়াত হৈ গ'ল পূৰণ ইয়াত প্লাস আছিলে ইয়াত মাল্টিপ্লাই হৈ গ'ল মিলিব জানো নিমিলে এটো ৰং এটো ডাইৰেক্ট ফলস देयरफॉर ফলস বুলি লিখি দিলে হৈ যাব কাৰণ এটো কোনো সাইন নিমিলে সো ইয়াত মাইনাস আছে হয়নে সৰি ইয়াত প্লাস আছে আৰু ইয়াত গুটে কিটাতে মাল্টিপ্লাই দি দিছে ইয়াত তো প্লাস থাকিব লাগিছিলে এই কাৰণে এটো ফলস হ'ব ঠিক আছে বিশেষ একো ভাবিব না লাগে এতিয়া 3 নম্বৰটো কৰিম 3 নম্বৰটো কি দিছে কৰি লওঁ আমি 3 নম্বৰটো দিছে হল a minus b equal to a plus b whether a equal to -75 and b equal to -20 এটো ট্ৰু নে ফলস এটো কবা এটো ট্ৰু নে ফলস ইয়াৰ পৰা ওলাই যায় আমি গুটেখিনি নকৰিলো হ'ব কাৰণ চোৱা এটো 3 নম্বৰটো কৰিলো আৰু এটো ইয়াৰ পৰা ওলাই যায় কেনেকৈ ওলাই যায় এই ইয়াত চোৱাচোন মাইনাসে মাইনাসে কি হয় মাইনাসে মাইনাসে প্লাস হয় প্লাস b হৈ গ'ল a plus b equal to a plus b একদম ইজি ইয়াৰ পৰা ওলাই যায় ট্ৰু কিন্তু মই তোমালোকক হেতু কৰি দেখুৱাম ট্ৰু ইয়াৰ পৰা ওলাই এতিয়া আমাৰ ইয়াত দিছে কি ইয়াত চাব লাগিব a minus b equal to a plus b যেহেতু আমাক মান দি দিছে এখানে মান গিটা বহাই দিও a এর মান আছে -75 আৰু b এর মান আছে কিমান -20 ঠিক আছে এফালে বহাই দিও -25 সৰি -75 আৰু এফালে হ'ব -20 ঠিক আছে এতিয়া প্লাস এফালে মাইনাস এনেকে দিব লাগিব এটা -75 আৰু -20 -75 মাইনাস মাইনাস কি হ'ব প্লাস হ'ব
একচুয়ালি আমাৰ অলপ ভুল হৈছে ক'ত ভুল হৈছে এইখিনি জায়গাত অলপ ভুল হৈছে এইখিনি জায়গাটো আমি কৰি ল'ব লাগিব কাৰণ যেহেতু ইয়াত a + b হ'ব আৰু এফালে a + b হ'ব এফালে a + b হলে কি হ'ব -75 আৰু প্লাস আকৌ -20 হ'ব আৰু এইফালে কি হ'ব -75 প্লাস -20 একে হৈছে নে একে হৈছে -20 আৰু এইফালে হ'ব -75 -20 তো কিমান হ'ব -95 আৰু এইফালে হ'ব -95 এটো ট্ৰু ঠিক আছে এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 3 নম্বৰলৈ 3 নম্বৰটো কি কৈছে চোৱা 3 নম্বৰটো কৰিব দিছে কি product of any two integer is -33 if one of them is 11 what is the other number এটা কৈছে যে দুটা অখণ্ড সংখ্যাৰ পূৰণফল হ'ল -33 এটা আমি ফাৰ্স্টত লিখি লওঁ 3 নম্বৰৰ 1 ইয়াত কৈছে যে product of two integer is -33 if one of them is 11 what is the other number এতিয়া কৈছে তোমাৰ দুটা অখণ্ড সংখ্যাৰ পূৰণফল হৈছে কিমান -33 এটা এটা যদি কি হয় 11 হয় আনটো কিমান হ'ব আনটো ধৰি ললো x ঠিক আছে আমি ধৰি ললো x বুলি এখিনি মই মুছি দিছো let the other number be x according to question কি কৈছে product of two integer is 33 product of two integer x into 11 equal to -33 এতিয়া x ৰ লগত 11 টো কি হৈছে পূৰণ হৈ আছে পূৰণ হৈ থাকিলে এই সাইড যদি চেঞ্জ কৰো আমি হেতু সাইডে যদি লৈ যাও তেতিয়া হলে কি হ'ব কি কয় হৰণ হ'ব ঠিক আছে এখিনি তো জানাই x equal to হৰণ হলে তলত বহিব 33/11 11 3 গুণ 33 therefore x equal to কিমান হৈ আছে -3 একদম ইজি ইয়াত লিখি দিয়া therefore the other number is -3 হৈ গল ক্লিয়াৰ হৈছে এটা আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো কি কৈছে এবাৰ পঢ়িলোৱা 1 নম্বৰটো হ'ল 2 নম্বৰটো কৈছে product of any two integers is 51 one of them -1 what is the other number এটা যদি -1 হয় আনটো কি হ'ব আনটো 51 হ'ব কাৰণ দুটা হেৰি কি কয় তো অখণ্ড সংখ্যাৰ পূৰণফল 51 বুলি কৈছে এটা যদি -1 হয় আনটো কিমান হ'ব -51 হ'ব কাৰণ -1 আছে প্লাস হ'ব লাগিব যদি তোমালোকে ডাইৰেক্ট কৰা এটো মই ডাইৰেক্ট কৰি দেখুৱাইছো according to question x into এটা দি আছে -1 আৰু আনটো কি হ'ব equal to 51 x ক যদি ইয়াত ৰাখো এফালে যদি মই কৰো 51/1 কিমান হ'ব therefore x equal to -51 এটো आंसर একদম ইজি তাৰ পিছত কৈছে 3 নম্বৰটো what is the value of -1 into a for any integer a কি হ'ব -a একদম ইজি হয় এটো কাৰণ দেখকে জানো আমি 1 ৰ লগত যি ইনটু নকৰো কিয় হেতু সংখ্যা হৈ যায় এটো হল এডিটিভ মাল্টিপ্লিকেটিভ আইডেন্টিটি মাল্টিপ্লিকেটিভ আইডেন্টিটি পাইছিলো তোমালোকে ভিডিওটো যদি চোৱা নাই সেই লাস্ট ভিডিওটো তেতিয়ালে ভালকে চাই লবা তেতিয়া তাতে কনসেপ্ট বিলাক আছে ঠিক আছে আমাৰ 3 নম্বৰো ইয়াতে সমাপ্ত হৈছে এতিয়া আমি 4 নম্বৰলৈ যাম এতিয়া 4 নম্বৰৰ কাৰণে তোমালোকৰ খুব মানে কি লাগিব এই যেটো মই কনসেপ্ট পাৰ্টটো বুজাই থৈছো আৰু ডেসক্ৰিপচনত লিংক আছে তোমালোকে প্লেলিষ্টত গৈ পেলা কনসেপ্ট পাৰ্টটো চাই লবা তাতে এই 4টা 6টা যেটো মই প্ৰপাৰ্টি বুজাইছিলো সেই প্ৰপাৰ্টি কিটা ইয়াত এপ্লাই হ'ব ঠিক আছে আমি এফালৰ পৰা কৰি যাম এটা ফাৰ্স্টটো হ'ব কি সো ইয়াত গুটে কিটা প্ৰপাৰ্টি এপ্লাই হ'ব 125 into 54 into 8 এটো সোয়া find the product applying appropriate property ইয়াত যদি আমি property apply কৰিব যাও 125 ৰ লগত যদি 54 কৰ বহুত ডাঙৰ হৈ যাব এখানে ফাৰ্স্টত আমি কি কৰিম 125 ৰ লগত 8 ইনটু কৰিম এটো হ'ব কি ক্ৰম বিনিময় বিধি হয়নে
ক্ৰম বিনিময় বিধি মই পঢ়াই থৈছোঁ তোমালোকে কমিউটেটিভ প্ৰপাৰ্টি চাই ল'বা 125 * 8 তাৰপিছত আমি ইনটু -54 কৰিম কাৰণ 125 * 8 হ'লে কিমান হ'ব আমি পূৰণ কৰি চাওঁ 8 5 * 40 ৰিমেইনিং 4 8 2 * 16 plus 4 20 ৰিমেইনিং 2 8 1 * 8 plus 2 100 1000 1000 * 54 -54 আমি জানো যে একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে এই সংখ্যাটোই হৈ যায় 54 হৈ যায় একৰ লগত 54 ইনটু কৰিলে 54 হ'ব আৰু বাকিটা শূন্য বহাই দিয়া একদম ইজি হৈ যাব এইটো দেখিলা এইটো প্ৰপাৰ্টি ইউজ কৰিছো কমিউটেটিভ প্ৰপাৰ্টি ক্ৰম বিনিময় বিধি তাৰ পিছত আছে তোমাৰ 1 নম্বৰটো হৈ গ'ল আমাৰ এটা 2 নম্বৰটো কৰিম আমি 2 নম্বৰ ইয়াতে কৰিলো -25 * -97 * 4 এইটো ক্ৰম বিনিময় বিধি কৰিম কাৰণ চোৱা এই 25 ৰ লগত 4 ইনটু কৰিলে 100 হ'ব 100 কৰিলে আমাৰ ইজি হৈ যাব প্ৰসেসটো -25 * 4 * -97 25 4 * 100 মাইনাস প্লাস মাইনাস ইনটু -97 এতিয়া চোৱা 97 ৰ লগত 1 ইনটু কৰিলে কি হ'ব 97 হ'ব মাইনাস মাইনাস প্লাস হ'ব 97 আৰু 0 দুটা আছে লগাই দিয়া হৈ গ'ল আনসাৰ এটা আমি 3 নম্বৰটো কৰিম 3 নম্বৰটো কৰিবৰ আগত এখিনি মুছি ল'ব লাগিব মুছি ললো এটা 3 নম্বৰটো কৰিম আমি 3 নম্বৰত কি আছে -27 ইনটু -33 ইয়াত কি কৰিব পাৰি জানানে ইয়াত কি কৰিব আমি ইয়াত কৰিব গলে আমি হেৰি কৰিব পাৰো -27 ইনটু ইয়াত -30 প্লাস -30 -3 কৰিব পাৰো এনেকৈ লিখিব পাৰো বুজি পালা এটো কৰিলে আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এপ্লাই হৈ যাব 27 ইনটু -30 কৰিম 27 ইনটু -30 এবাৰ কৰিলো আকৌ মাইনাস আছে মাজত মাইনাস দিলম 27 -27 ইনটু 3 এনেকৈ কৰিব পাৰো তে কি হ'ব পাৰে 27 ইনটু 3 দুবাৰ কৰিব নালাগে এবাৰ কৰিলে হৈ যাব 27 ইনটু 3 কিমান হ'ব 7 3 গুণ 21 উকলিল 2 6 3 2 6 প্লাস 2 8 মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব 81 আৰু এফালে মাইনাসে মাইনাসে প্লাস হ'ব 81 ঠিক আছে ঠিকে আছে নে ভুল হৈছে 81 প্লাস 81 প্লাস এতিয়াতে অলপ ভুল হৈছে কি ইয়াত 30 আছিল না 0 টো বহাই দিব লাগিব এইটো এটা দুইটা যোগ কৰা 10 প্লাস 81 কিমান হ'ব 198 মানে কিমান হ'ল 891 এটো হৈ গ'ল আনসাৰ ঠিক আছে এটা আমাৰ 3 নম্বৰটো হৈ গ'ল এটা 4 নম্বৰটো কৰিম 4 নম্বৰটো কি কৈছে চোৱা 4 নম্বৰটো আছে 25 ইনটু 58 প্লাস -58 ইনটু -35 এটো হল কি ডিস্ট্রিবিউটিভ প্ৰপাৰ্টি দেখাতেই লাগি আছে কাৰণ দুইটাতে কি আছে 58 আছে হয়নে এই 58 টো আমি কমন লৈ লম -58 কমন লৈ ললে কি থাকি যাব ইয়াত 25 থাকি যাব আৰু এফালে কি থাকি যাব -35 থাকি যাব ঠিক আছে আমি এটো মাজু বন্ধনী দি দিছো -58 ইনটু এফালে কি হ'ব 25 -35 হল -58 ইনটু ইয়াত কিমান হ'ব -10 হ'ব এটা মাইনাসে মাইনাসে কি হ'ব প্লাস হৈ যাব 580 হৈ গ'ল কাৰণ মাইনাসে মাইনাসে প্লাস আৰু এফালে 58 1 যা 58 আৰু 0 টো লগাই দিয়া 580 হৈ গ'ল এতিয়া আমি 5 নম্বৰটো কৰিম একদম ইজি তোমালোকে খালি প্ৰপাৰ্টি খিনি ভালকে মনত ৰাখিলে হৈ যাব মই কৈছিলো যে কনসেপ্ট খিনি লৈ লোৱা একদম ইজিলি তোমালোকে আনসাৰ খিনি কৰিব পাৰিবা এটা 5 নম্বৰটো 15 ইনটু 25 -25 ইনটু -4 ইনটু -10 এটোত চোৱা গুটেকিটা কি আছে ইনটু আছে হয়নে গুটেকিটাতে ইনটু আছে এটা আমি ইয়াত কি কৰিব পাৰো কমিউটেটিভ প্ৰপাৰ্টি ইউজ কৰিব পাৰো কেনেকে ইয়াত চোৱা 25 ইনটু 4 কৰা 100 ওলাই যাব আৰু 15 ইনটু 10 কৰা একিটা মিলাই ললে হল এটা আনি লোৱা
-25 ইনটু -4 আৰু এইফালে হ'ব ইনটু 15 ইনটু -10 এতিয়া মাইনাছে মাইনাছে প্লাছ আৰু 25 4 যা 100 ইনটু এইফালে কি হ'ব 15 10 যা 150 -150 এটা কিমান হ'ব -15 1 যা 15 কৰা বাকি কি আছে 0 বহাই দিয়া 1 2 3 কিমান হৈ গ'ল 15000 হৈ গ'ল ঠিক আছে 6 নম্বৰটো তোমালোকৰ ওপৰলৈ এৰিলো তোমালোকে নিজে কৰি চাবা আৰু যদি নোৱাৰা মোক কবা ঠিক আছে আজিৰ ভিডিওটো এইখিনিলৈকে সমাপ্ত কৰিছো নেক্সট ভিডিওত মই বাকিখিনি অংক কৰিবলৈ চেষ্টা কৰিম আজিলে ইয়াতে সমাপ্ত কৰিছো আৰু যদি তোমালোকে ভিডিওটো ভাল পাইছা ভিডিওটো লাইক কৰি লবা আৰু চেনেলত যদি নতুন হৈ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা এই ধৰণৰ ভিডিওবোৰ পাই থাকিবলৈ ক্লাছ 7 ৰ মেথছবোৰ ধন্যবাদ